নমস্কাৰ বন্ধু-বান্ধৱীসকল, আহকচোন আজি এখন মিক্স মাহৰ তৰকাৰী বনাওঁ। এই মিক্স মাহখিনি মই 6-7 ঘণ্টামান আগতেই তিয়াই ৰাখিছিলোঁ আৰু দেখিছেনে ধুনীয়াকৈ কোমলি গৈছে। ভালদৰে ধুই কুকাৰত বহাই দিলোঁ। লগত দিছোঁ এটা বিলাহী, 4টা সৰু সৰু পিঁয়াজ, জোখমতে নিমখ আৰু একেটা জোখতে পানীখিনি দি ঢাকনি লগাই গেছত বহাই দিলোঁ। আৰু মাহখিনিত মই প্ৰায় 6-7টামান চিটি মাৰি ল'ম, তেতিয়াহ'লে ধুনীয়াকৈ সিজি যাব। ঠাণ্ডা হওঁতে কুকাৰৰ পৰা বিলাহী আৰু পিঁয়াজখিনি উলিয়াই ল'লোঁ আৰু মিক্সি জাৰটোত দি দিলোঁ। এতিয়া তাত দিছোঁ প্ৰায় 4-5টামান কেঁচা জলকীয়া, আদা নহৰু অলপ। এইখিনি এতিয়া ধুনীয়াকৈ পেষ্ট বনাই ল'ম। আনফালে বাউল এটাত লৈছোঁ হালধি, জলকীয়া গুড়ি, জিৰা গুড়ি, অকণমান ধনিয়া গুড়ি। এইখিনি এতিয়া পানী অলপ দি মিহলাই ল'ম আৰু 10 মিনিটমান সময়ৰ কাৰণে এনেকৈ ৰাখি থৈ দিম। আনফালে কেৰাহীত তেল গৰম হ'ব দিছিলোঁ। তেলখিনিও ধুনীয়াকৈ গৰম হওঁতে দিলোঁ গোটা জিৰা কেইটামান আৰু এতিয়া দিছোঁ পিঁয়াজ, আদা নহৰু পেষ্টখিনি। এইখিনিও ভাজা হওঁতেই দিলোঁ গুলি লোৱা মছলাখিনি। দুখিনি মিহলাই লৈছোঁ আৰু কম জুইত তেল বিৰিঙি অহালৈকে ভাজি আছোঁ। এইখিনিও মোৰ ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া দিলোঁ সিজাই লোৱা মাহখিনি। কম জুইত ভাজি থাকিম, প্ৰায় 6-7 মিনিটমান সময় এনেকৈ ভাজি থাকিম এইখিনি। আপোনালোকে বাৰু মিক্স মাহৰ তৰকাৰীখন কেনেকৈ বনায় কমেণ্টত জনাবচোন। যদি এনেকৈ বনাই খোৱা নাই মিক্স মাহৰ তৰকাৰী, তেতিয়াহ'লে এবাৰ বনাই খাই চাব। খাবলৈ খুবেই ভাল লাগে আৰু ৰুটি, পুৰি, ভাত সকলোৰে লগত এই মিক্স মাহৰ তৰকাৰীখন খাব পাৰি। এতিয়া সেই যে সিজাই থৈ দিয়া পানীখিনি আছিল, সেইখিনিও মই ইয়াতে মিহলাই দিলোঁ। ভালদৰে লৰাই উতলিবৰ কাৰণে ৰাখি থৈ দিলোঁ। ধুনীয়াকৈ উতলি আহিছে। এতিয়া দিছোঁ ওপৰত অকণমান কচুৰি মেথি। আপোনালোকৰ তাত যদি কচুৰি মেথি নাথাকে তেতিয়াহ'লে ধনিয়া পাত দিব পাৰে। ধনিয়া পাত দিলেও খাবলৈ বহুতেই টেষ্টি হয়। এয়া মোৰ মাহৰ তৰকাৰীখন খাবৰ বাবে ৰেডি হৈ গ'ল। আৰু এতিয়া বাউল এটাত উলিয়াই লৈছোঁ। ওপৰত দিছোঁ মই অকণমান ক্ৰীমটো অপশ্যনেল হয়। আপোনালোকে যদি খাই বেয়া পায় তেতিয়াহ'লে নিদিব। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। যদি ভাল লাগিছে লাইক কৰিব, ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। আপোনালোকৰ বহুমূলীয়া সময় লৈ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ।